বিশেষকৈ আপোনাৰ যিসকলে এমপ্লয় প্ৰতি বছৰে আপোনালোকে মৰম জনাই চুৰিয়া গল্ডৰ ফালৰ পৰা আজি ইমান এটা অনুষ্ঠান এটা ধুনীয়া এটা অনুষ্ঠান হ'ল সকলোখিনি উপস্থিত আছে কি ক'ব কথাটো কি নতুন বছৰ শুভেচ্ছাটো জনাই লৈছো আগত 2026 এতিয়া মোৰ এমপ্লয় বুলিবলৈ নহয় মোৰ মানে ঠিকাদাৰ মোৰ নিজৰ পৰিয়াল মোৰ গণপতি পৰিয়াল জিন্তুদাৰ পৰিয়াল এইবিলাক মই যিমান দিব পাৰো মই ইচ্ছাৰ ওপৰত দিব বিচাৰো আৰু সমস্তখিনি মই দিবলৈ চেষ্টা কৰি আছো তথাপিও কিবা কিবি থাকি যায় কাৰোবাৰ অলপ ভুল ভ্ৰান্তি হয় কিন্তু পৰাপক্ষত দি আছো মৰম এটা নিজৰ ফালৰ পৰা বছৰেকৰ মূৰত এসাঁজ একেলগে বহিও খাওঁ আৰু নিজৰ মত বিনিময়টো কৰো আমি কালি ভাল পাইছো আপোনালোকৰ মই গণপতি পৰিয়াল বুলিয়ে কৈছো সকলোখিনি গণপতি পৰিয়াল একোজন ব্যক্তিয়ে ৱাশ্বিং মেচিন পাইছে ফ্ৰিজ পাইছে চাইকেল পাইছে যিসকলে একো পোৱা নাই তেওঁলোকৰ ডায়েৰী এখনৰ টিফিন এটা হলেও পাইছে কিবা এটা নহয় কিবা এটা কিন্তু পাইছে হয় 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 এইটো মৰম এটা মই সেইটো কিবা এটা দিছো বুলি কোৱা নাই সেইটো তেওঁলোকে যোগ্য মইতো আৰু তেওঁলোকৰ ওচৰত একদম সৰু মানুহ তেওঁলোকে মোৰ কাৰণে ডাঙৰ তেওঁ এটা বিশ্বকৰ্মা তেখেতসকলক মইনো কি দিম মইতো আৰু নিজৰ ফালৰ পৰা এটা মৰম এটা যাচি দিওঁ আৰু বছৰেকৰ মূৰত মোৰ এই বস্তু দিয়াই নহয় আমি একেলগে বহি পেলাই মত বিনিময় কৰো লগতে ভাত চাত খাওঁ এসাঁজ খালো এসাঁজ খোৱাৰ লগে চবৰে কথা দুটা ভাল কথা আয়ত্ব কৰো মোৰ নিজৰ যিটো গুণ থাকে সেইটো সিহঁতক কওঁ ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ মাতো কোম্পানী যে ঘৰবিলাক ইহঁতি অন্তত নজনা বস্তু জানি পেলাই তাহাঁতৰ পৰা কামটো কৰাব পাৰে আৰু এটা ভাল লাগিলে যে যিসকল বা আপোনাৰ পৰিয়ালৰ সদস্য সকলোকে এটা হেল্থ ইঞ্চুৰেঞ্চ বা তেওঁলোকৰ পৰিয়ালৰ কাৰণে কৰি দিয়াৰ ব্যৱস্থা আপোনালোকে কৰিছে মানে দুখীয়া ৰাইজে বেচেৰা একো কৰিব নোৱাৰে ঠিকাদাৰবিলাকে আজি এটা যদি ইঞ্চুৰেঞ্চ এটা দি দিব পৰা যায় 4 লাখ টকা আৰু অন দ্য স্পটত তেওঁলোকে বেমাৰ আজাৰ হলে বা কামৰ চাইডত ভৰি ভাগিলে তেওঁকতো আৰু কোনে চাব তেওঁতো ঘৰটো চলাব নোৱাৰে ডেইলি বেচিছত কোম্পানীয়ে 500 টকা দিব আৰু ইঞ্চুৰেঞ্চ 50,000 টকালৈকে অন দ্য স্পট দিব সেইবিলাক আছেই আৰু সেইবিলাক মই কৰাৰ কথা নহয় তেওঁলোকে সেইটো যোগ্য আৰু তেওঁলোক দুখীয়া মানুহ কোনোবা মানুহক মই মোৰ জৰিয়তে তেওঁলোকক যদি সেই সহায় আগবঢ়াব বিচাৰিছো তাতকৈ আৰু মোৰ সুখ পাবলগীয়া নাই মোৰ কাৰণে এটা ডাঙৰ আশীৰ্বাদ এই আশীৰ্বাদতে মোৰ দোকানখন চলি আছে হয় আমি দেখিছো যে আপোনাৰ প্ৰতিষ্ঠানত সকলোখিনি ঘৰৰ সামগ্ৰী এখন ঘৰ যেতিয়া মানুহ এটা বনায় এটা সপোন দেখি ঘৰ এখন বনায় ঘৰৰ চিমেণ্টৰ পৰা আদি কৰি একদম সকলোখিনি বস্তু ইয়াতে পাব ইয়াত কি পাব ইয়াত আপোনাৰ ৰং পেইণ্টৰ পৰা লৈ পেলাই এতিয়া নতুনকে এডিচনেল যিবিলাক এড কৰিছো ৰড চিমেণ্টটো আছে টিন আছে এইবিলাক হোলচেল ৰেটত পাব সুলভ মূল্যত মই দিয়াৰ চেষ্টা কৰো আৰু আপোনাৰ ৰং পেইণ্টৰ পৰা হিন্দুৱেৰৰ লৈছো এতিয়া ডিলাৰশ্বিপ এছিয়ানৰ লৈছো যিমান ব্ৰেণ্ডেড বস্তু আছে অলপ কম ৰেটত দিব পৰাকে চব পাই যাব আৰু ঘৰৰ ইয়াত আহিলে হ'ল তেওঁলোকক যিমান বস্তু লাগে চুইচৰ পৰা লৈ পেলাই তেওঁলোকে ঘৰ A to Z বস্তু 2026 আৰু কমপ্লিট হৈ যাব আৰু এটা আমি দেখিছো যে জিন্তুদাই যিসকলে নতুনকে আমাৰ হাৰ্ডৱেৰ দোকান খুলিছে বহুতকতো আপুনি বহুতৰ দোকান খুলি দিছে বহুতক আপুনি কৈছে যে মালটো প্ৰথমে লৈ লওক বিকি লওক তাৰপিছত পইচাটো দিবি তেনেকুৱা আমি বহুত দেখিছো কিন্তু মানে কি হয় আমাৰ উঠি অহা অসমীয়া ল'ৰা নতুন যাৰ কৰিবলগীয়া একো নাই দেখো বহুত ভাল ল'ৰা তেওঁলোকক সহায় কৰিবৰ কাৰণে মই মোৰ প্ৰতিষ্ঠানটোৰ পৰা যে আৰম্ভ কৰা মই চলাই আছো তোমালোকক আইডিয়া মই দিম এতিয়া অনুপ বুলি এজন ল'ৰা BA পাছ ল'ৰা তাৰ কাম বন নাই এতিয়া সেই দোকান এটা বনাইছে মই কৈছো মই হেল্প কৰি পেলাই তোমাৰ দোকানটো চলাই দিম তেনেকৈ এতিয়ালৈকে মই 50টা মান কৰিলো সেইটো মোৰ গৌৰৱ কৰিবলগীয়া কথা মই প্ৰাউড কৰো মই মোৰ নিজে অসমীয়া মই এটা অসমীয়া ঘৰটোক গঢ়ি দিব পাৰিছো তাহাঁতক ঘৰটো চলাই দিব পাৰিছো মোৰ সপোনটো সেইটোৱে আৰু সেইটো মই কৰি যাম তাৰ মাজত মই ঠগো খাইছো নোখোৱা নহয় কিন্তু মালিকে মোক আশীৰ্বাদ দি ৰাখিছে ৰাইজৰ পুৰা আশীৰ্বাদ আছে সেই আশীৰ্বাদতে মই জীয়াই আছো ধন্যবাদ জনাইছো আপোনালোকে যদি এখন ঘৰ বনাব বিচাৰে ঘৰৰ লাগতিয়াল চিমেণ্ট ৰডৰ পৰা আদি কৰি সকলোখিনি যাৱতীয় সামগ্ৰী আপুনি গণপতিত পাব আৰু জিন্তুদাক সকলোৱে চিনিয়ে পায় আৰু 26ত বিভিন্ন অফাৰ আহি আছে প্ৰতিটো বস্তু আপুনি সুলভ মূল্যত বেলেগতকৈ কিবা এটা নহয় কিবা এটা কমত পাব আৰু ভাল কোৱালিটি বস্তু পাব তেতিয়াহ'লে আপুনি আপোনাৰ যদি ঘৰখন বনাম বুলি ভাবি আছে আপুনি আহিব পাৰে গণপতিলৈ আৰু এটা কথা কৈ দিওঁ মানুহে ঘৰ বনালে না ৰড চিমেণ্টৰ বিষয়ে নাজানে এই ঘৰটো মইতো উৎসৱ বুলি ভাবো ডাঙৰ উৎসৱ ঘৰ বহুত গাঁঠিৰ ধনেৰে ঘৰটো বনোৱা হয়
সেইটো কাৰণে মই তেওঁলোকক ভুল ছাজেশ্যন নিদিওঁ। মই কওঁ যে এইটো ৰড লগাওক, এইটো চিমেণ্ট লগাওক, মোৰ একো ইণ্টাৰেষ্ট নাই। মই যি বিকিম মই তাত 10, 20, 50 টকা লাভ ল'বলৈ আছে মই ল'ম। মই মিনিমাম মাৰ্জিনত কাম কৰোঁ, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল মানুহজনে একো নাজানে যে ৰড বুলি ক'লে ৰড, কিন্তু মই ডাইৰেক্টলি ক'ম মোৰ ওচৰত এইটো 4টা কোম্পানী আছে, এইটো ঘাটিয়া ৰড, এইবিলাক আপুনি বাউণ্ডেৰী ৱালত দিব পাৰে। আপুনি কামধেনু লগাওক, টাটা লগাওক, জিন্দাল লগাওক, এইকেইটা প্ৰিমিয়াম ব্ৰেণ্ড। আপোনাৰ 10,000 টকা বেছি যাব, গোটেই ডাটা উলিয়াই দিওঁ। কোনোবাই লোন লৈছে গাঁঠি দনেৰে, কোনোবাই 10-20 লাখ টকা জমা কৰিছে, কাৰোবাৰ দেখিছো 3,000 স্কোৱাৰ ফিট লৈ আনিছে, পইচা আছে 10,000 টকা, কিন্তু 10 লাখ টকা। 10 লাখ টকাটো 3,000 বাদ দিয়ে মই 1,000 বনাবলৈ নিদিওঁ। তেওঁলোকৰ মই গোটেই ফেমিলি ডাটা লৈ যে আপোনালোকৰ ফেমিলি মেম্বাৰ কেইজন, 3জন আছে, 3জনত আপোনাৰ ৰুম লাগে 3টা ধৰি লওক। আপুনি 1,000-1,200 স্কোৱাৰ ফিট হলে আপোনাৰ 8 লাখ টকাত মই এটা বাজেট উলিয়াই লওঁ। এনেকে কৰক, টাইলছ নলগাব, আপোনাৰ ছাদটো হৈ লওক, হেৰি হৈ লওক। মোৰ ইচ্ছাটো কি তেওঁৰ ঘৰটোত ধুনীয়াকে সোমাব পাৰে আৰু এটা সুখৰ জীৱনটো যাতে কৰিব পাৰে। মোৰ অকল পইচা ঘটাটো মোৰ এইম নহয়। আমাৰ অসমীয়া মানুহে মোক কয়, আমাৰ গোটেই মানুহৰ সমাজতে কয় আৰু আপুনিতো অসমীয়া মানুহ। মই অসমীয়া, মোৰ দেউতাই আৰু অসমীয়া, মামাক মিছামৰীয়া বুলি কয়। অসমীয়া অসমত থকাই কথা নহয়, মোৰ আজু ককাই ইয়াত থকা, আমি মিছামৰীয়া। আৰু এতিয়া মোক মাৰোৱাৰী বুলি কোনো নকয় বাৰু, মোক এই অসমীয়া বুলিহে পৰিচয়। আমিও আপোনাৰ মাৰোৱাৰী বা কিবা বুলি নাভাবে। মই নিজৰ ককাইক ভায়েক বুলি ভাবা তোমালোকেও, আৰু ময়ো ককাইক হিচাপে মই তোমালোক। আৰু মই এই সমাজটোত কি দিব পাৰো, এই অসমক মই কি দিব পাৰো, সেইটো মোৰ চেষ্টা থাকে। কোনোবাই যদি কিবা নিজৰ বেমাৰ আজাৰ লৈ আহক, কিবা কাৰোবাৰ চাকৰি নাই, মই যি পাৰো মই তাৰ মাজেৰে সহায় কৰিবলৈ চেষ্টা কৰো। ব্যক্তি আৰু সকলো আহক গণপতিলে আৰু এখেতক অকমান ছাপোৰ্ট কৰক। ধন্যবাদ। নমস্কাৰ, মোৰ নাম আব্দুল গফ্ফাৰ। মই এইটো বছৰত ফ্ৰিজ এখন পালোঁ, আৰু যোৱা বছৰ কুলাৰ এখন পালোঁ, তাৰ পিছৰ বছৰ কুলাৰ পালোঁ। কুলাৰ পালোঁ 2খন, আৰু ফ্ৰিজ পালোঁ এইবাৰ এখন পালোঁ যেনিবা। আৰু কিবা কিবি পাই আছোঁ গিফ্ট। ভাল পাইছোঁ, বহুত ভাল চিমেণ্ট। ভাল চিমেণ্ট, এইটো বহুত ভাল লাগিছে। ষ্ট্ৰঙো ভাল, চবকে এইটো ল'ব লাগে। কম চবকে আমি কৈ থওঁ চিমেণ্ট লগ ইউজ কৰোঁ বুলি। ভাল। এতিয়ালৈকে কি বস্তু পালে? মই ৱাশ্বিং মেচিন পালোঁ 2খন, ফ্ৰিজ এখন, আৰু কিবা গিফ্ট আহি আছে, পাই আছে। মোৰ নাম শ্ৰী ৰাজীৱ কুমাৰ ৰায়। মই ইয়াতে থাকোঁ, দেৰগাঁৱতে থাকোঁ। মই প্ৰথমে চিমেণ্টৰ পৰা ফাৰ্ষ্ট কোৱালিটিৰ চিমেণ্টটো মই চবতকৈ ভাল পাইছোঁ। আজিলৈকে যিমানকেইটা কাম কৰিছোঁ, এটা কামো বেয়া পোৱা নাই। চব কাম ফিনিচিং ধুনীয়া পাইছোঁ, কোনো এৰেক বা কোনো ফাটা মিটা এইবোৰ একো পোৱা নাই। তাৰ যোগেদি মই জিন্টুদাৰ পৰা যিখিনি চিমেণ্ট মই ইউজ কৰি আছোঁ বা পইণ্ট যিখিনি পাই আছোঁ, তাৰে যোগেদি মই বহুত কেইটামান ডাঙৰ গিফ্ট পাইছোঁ, আৰু অনা দিনত পাই থাকিম, এইখিনি আশা আছে। মই ৱাশ্বিং মেচিন এটা পালোঁ, এইবাৰ ফ্ৰিজ পাইছোঁ, ইয়াৰ আগত ডিনাৰ ছেট পাইছোঁ, প্ৰেছাৰ কুকাৰ পাইছোঁ, ৱাশ্বিং মেচিন পাইছোঁ, তাৰপিছত আপোনাৰ মিক্সাৰ পাইছোঁ, ঢেৰ কিবা কিবি পাইছোঁ। সূৰ্য গল্ডকটো থেংক ইউ, ধন্যবাদ, বহুত ধন্যবাদ সূৰ্য গল্ডক। আৰু আমিও চিমেণ্টটোও ভাল পাইছোঁ, মালিকবিলাকেও ভাল পাইছে। আৰু জিন্টুদা আমাৰ একদম নিজৰ মানুহ হয়। জিন্টুদা আমাৰ কেতিয়াবা পইচা নাথাকিলেও ৰাই বোলে আমাৰ পিছত দিলেও কথা নাই, মালিকটোতে যেনে কামটো চলি যায়, এইখিনিও জিন্টুদা কৈ দিয়ে। এইখিনিৰ কাৰণে জিন্টুৰ পৰা বহুত হেল্প পাইছোঁ। এতিয়ালৈকেতো মই আপোনাৰ হেৰি পালোঁ, চ'লাৰ পালোঁ, তাৰপাছত আপোনাৰ মিক্সি গান পালোঁ, তাৰপাছত আপোনাৰ আৰু এটা কুলাৰ পালোঁ, এইবাৰ চাইকেল এখন পাইছোঁ আপোনাৰ। পাই আছে। চিমেণ্টটো কেনেকুৱা? চিমেণ্টটো বহুত ভাল চিমেণ্ট, আৰু মানুহে পচন্দো কৰে এইটো চিমেণ্ট। পাব্লিকে বেয়াকে কয় নে ভালকে? নাই, ভালকে কয়। পাব্লিকে বিচাৰে।